হেল্ল' এভৰিৱান, কেনেকৈ আছে আপোনালোক সকলোৱে? আশা কৰি আছোঁ ভালে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নেশ্যনেল পাৰ্ক অফ আছাম, যিটো আমাৰ আগন্তুক হ'বলগীয়া অসম আৰক্ষী পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু এইবিলাক কুৱেশ্যন আপোনাৰ অল কম্পিটিটিভ এক্সামৰ বাবেও ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে চাই আছে আৰু চাই থাকক অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কুৱেশ্যনকেইটা হয়। তো প্ৰথম কুৱেশ্যনটো আপোনালোকে চাওক, কোন চনত অসমৰ কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা হৈছিল? এনসাৰটো ভাবক আপোনালোকে। এইটোৰ এনসাৰ হ'ব আপোনাৰ অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। 1974 চনত 1974 অসমৰ কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কি কৰা হৈছিল? ঘোষিত কৰা হৈছিল। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ আনসাৰ হ'ব, অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। তো পৰৱৰ্তী শ্লাইডত আপোনালোকৰ এটা অসমৰ মেপ ৰাখিছোঁ, আপোনালোকে চাওক। ইয়াত দেখক নেশ্যনেল পাৰ্ক অফ আছাম। তো ইয়াত চাওক, ইয়াত কি আছে? প্ৰথমে আছে ৰায়মনা, তাৰপিছত আছে মানাস, তাৰপিছত আছে ওৰাং, তাৰপিছত আছে কাজিৰঙা, তাৰপিছত আছে নামেৰি, ডিব্ৰু চৌখোৱা, দিহিং পাটকাই। তো আপোনালোকে চাওক কেইটা হ'ল টোটাল কেইটা হ'ল? এটা হ'ল এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা। টোটাল কেইটা নেশ্যনেল পাৰ্ক আছে? 7টা নেশ্যনেল পাৰ্ক আছে। মনত ৰাখিব, ৰায়মনা, মানাস, ওৰাং, কাজিৰঙা, নামেৰি, ডিব্ৰু চৌখোৱা, দিহিং পাটকাই। পৰৱৰ্তী শ্লাইডত আগবাঢ়ি আছোঁ। ইয়াত কোৱা হৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ যিটো এনসাৰ হ'ব, আপোনাৰ এনসাৰটো হৈছে অপশ্যন বি হৈছে ইয়াৰ কাৰেক্ট এনসাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তো ইয়াৰ আনসাৰ হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ইয়াৰ এনসাৰ। কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ব্যাঘ্ৰ প্ৰকল্প টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰা হৈছিল? 2006 চনত। কেই চনত? মনত ৰাখিব, 2006 চনত। আৰু অপশ্যন হৈ যাব ইয়াৰ চি কাৰেক্ট এনসাৰ। অপশ্যন চি হৈ যাব ইয়াৰ কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 6। মানাস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? মানাস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? তো ইয়াৰ যিটো এনসাৰ হ'ব, অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। মানাস ৰাষ্ট্ৰীয় উদ্যান অসমৰ চিৰাং আৰু ক'ত? বাক্সাত অৱস্থিত। মনত ৰাখিব, চিৰাং আৰু বাক্সাত অৱস্থিত। নেক্সট কুৱেশ্যন চাওক, কি কৈছে ইয়াত? কুৱেশ্যনটো আগতে পঢ়ি লওক। কেতিয়া মানাস বন্যাঞ্চলক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল? তো ইয়াৰ এনসাৰ হ'ব অপশ্যন এ কাৰেক্ট এনসাৰ। 1928 চনত মানাস বন্য অভয়াৰণ্যখনক হিচাপে স্বীকৃতি দিয়া হৈছিল। মানাস বন্য অঞ্চলখনক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। তো কুৱেশ্যন 8 চাওক, মানাস বন্য অঞ্চল কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল? এইটো চাওক, কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ এনসাৰ হ'ব 1990 চনত, যিটো অপশ্যন বিত আছে। অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। অসমৰ কোনখন জিলাত ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে? এইটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। অসমৰ কোনখন জিলাত ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে? তো চাওক আপোনালোকে, ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া। ইয়াতে ডিব্ৰু চৌখোৱা আছে, ইয়াতে ডিব্ৰুগড় আছে। তো ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়া। নেক্সট কুৱেশ্যন, একেবাৰে শেষৰ কুৱেশ্যন। বিশ্বৰ একমাত্ৰ বনৰীয়া ঘোঁৰা ক'ত পোৱা যায়? অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ।
ডিব্ৰুগড় ডিব্ৰু চৈখোৱা ফৰেষ্টত।